অকণিহঁত বলেৰে নোৱাৰা কাম বুদ্ধিৰে কৰিব পাৰি। আজি এটা কাহিনী কওঁ। নৰহৰি। এখন অৰণ্যৰ ওচৰতে এখন পাহাৰৰ গুহা এটাত ছাগলীৰ পোৱালি এটা মাকৰ সৈতে বাস কৰিছিল। মাকজনীয়ে ছাগলী পোৱালিটোক বাহিৰলৈ ওলাই যাবলৈ মানা কৰে। সদায় কয় যে শুন, বাহিৰলৈ নাযাবা, তোমাক বাহিৰত অৰণ্যত বাঘে পালে বা অন্যান্য কিছুমান জীৱ জন্তুৱে পালে খাই পেলাব, আৰু মই নহালৈ তুমি গুহাৰ ভিতৰতে থাকিবা। এনেকৈ দিন পাৰ হ'বলৈ ধৰিলে। লাহে লাহে মাক ঘূৰি আহি পোৱাৰ আগলৈ সি অকণমান ডাঙৰ হ'ল। লাহে লাহে বাহিৰলৈ জুমি জুমি চাই, তাৰপিছত এদিন জুমি জুমি চাই থাকোঁতে বাহিৰত ওচৰতে এটা ডাঙৰ ষাঁড় গৰুৱে ঘাঁহ খাই আছিল। সি লাহে লাহে এখোজ দুখোজকৈ ষাঁড় গৰুটোৰ ওচৰ পালেগৈ। সুধিলে যে তুমি ইমান ডাঙৰ শকত কেনেকৈ হ'লা, ইমান ধুনীয়া? তেতিয়া ষাঁড় গৰুটোৱে ক'লে যে মই যথেষ্ট ঘাঁহ খাওঁ, তুমিও খোৱা কৰা, তেতিয়া তুমি ডাঙৰ হৈ যাবা। এনেকৈ হাবিলৈকে ষাঁড় গৰুটোৰ সৈতে ঘাঁহ খাই খাই আগুৱাই গৈ থাকোঁতে ছাগলীটোৱে এটা সময়ত বহুত ঘাঁহ খাই পেলালে, আৰু সিদিনা সি হাবিৰ পৰা উভতিব পৰাকৈ তাৰ শক্তি নাথাকিল। এনেতে ষাঁড় গৰুটোৱে সন্ধ্যা হ'লত ষাঁড় গৰুটোৱে তাক ঘৰলৈ যাবলৈ লগ ধৰিলে। কিন্তু সি ঘৰলৈ যাবনো কেনেকৈ? ইমান ঘাঁহ খালে যে সি যাবলৈ তাৰ শক্তিয়ে নাই। সি সেইকাৰণে ষাঁড় গৰুটোক যাবলৈ ক'লে আৰু সি হাবিতে ৰৈ গ'ল। এনেকুৱাতে পোৱালিটোৱে দেখিলে যে ওচৰতে এটা ক'লা গুহা আছে। সেই গুহাটোতে সি সোমাই পৰিল। এই গুহাটো আছিলে এটা শিয়ালৰ। ছাগলী পোৱালিটো গুহাটোত সোমাই থাকিল। গধূলি হওঁতে শিয়ালটো আহি বাহিৰৰ পৰা এইটো কোন বুলি, ৰাক্ষস সোমাই আছে নেকি বুলি সুধিলে। তেতিয়া ছাগলী পোৱালিটোৱে ক'লে যে দীঘল দীঘল দাড়ি, থাকোঁ জোকাৰি, সিংহৰ মামা মই নৰহৰি, এক গৰাহত খাওঁ 50টা বাঘ ধৰি। এই উত্তৰটো শুনি শিয়ালটোৱে মৰিলৈ বুলি ভিৰাই লৰ মাৰি বাঘৰ ওচৰ পালেগৈ। তাৰপিছত কি হ'ল জানা? বাঘে সুধিলে, কি হ'ল ভাগিন, তুমি ইমান ভয়ত দৌৰি আহিছা যে? শিয়ালে গোটেইখিনি কাহিনী বাঘক ক'লে যে মামা সৰ্বনাশ হ'ল, মই এতিয়া মোৰ ঘৰলৈ যাব নোৱাৰোঁ, মোৰ ভয় লাগে, এতিয়া তুমিও মোৰ লগত যাব লাগিব। তেতিয়া বাঘে ভীষণ খং কৰিলে আৰু ক'লে বোলে বাহ, তোৰ ইমান অতপালি, ব'লচোন ব'ল, কোন আহিছে চাওঁগৈ ব'ল। আৰু শিয়ালে ক'লে যে মই আৰু তালৈ যাব নোৱাৰোঁ। যদি সি আমাক দেখি খাবলৈ আগবাঢ়ি আহে, তেতিয়া তুমিতো দুজাপ মাৰি দৌৰি পলাবা, আৰু মই ইমান জোৰে দৌৰিব নোৱাৰোঁ, মই কেনেকৈ আহিম? তেতিয়া বাঘটোৱে ক'লে যে নাই নাই, তোমাক এৰি মই কেতিয়াও নপলাওঁ, তুমি ওলোৱা। তেতিয়াহ'লে তুমি তোমাৰ নেজতে মোক বান্ধি লৈ ব'লা। এই বুলি ক'লত নেজতে বান্ধি বাঘে শিয়ালক লৈ আহিল। এইবাৰ আৰু বাঘ মামাই মোক এৰি পলাব নোৱাৰে। এনেকৈ দুয়ো গৈ গাঁতটো পালে। তেতিয়া ছাগলী পোৱালিটোৱে দূৰতে সিহঁতক দেখি শিয়ালৰ ফালে চাই ক'লে, খা হতভগীয়া, 10টা বাঘৰ দাম হিচাপে দিছিলোঁ 10টা কৰি, মাথোন এটাহে বাঘ বান্ধি আনিছ নেজত বান্ধি জৰি। এই কথা শুনিয়েই বাঘৰ প্ৰাণবায়ু উৰি গ'ল, আৰু বাঘে একদম ততালিকে তাৰ পৰা দৌৰি দৌৰি উভতি যাবলৈ ধৰিলে। সি ভাবিলে যে শিয়ালে নিশ্চয় তাক বুদ্ধি কৰি নৰহৰিক খাবলৈ দিব বুলি তাক লৈ আহিছিল। গতিকে সি একদম 25 হাতমান দীঘল এটা জাপ মাৰি তাৰ পৰা পলাই ফাট মেলিলে, আৰু শিয়ালটো তাৰ নেজত বন্ধা আছিলেই। এতিয়া দেখিলা, বলেৰে নোৱাৰা কাম বুদ্ধিৰেহে কৰিব পাৰি। সেয়ে কয় যে শক্তি থাকিলেই নহ'ব, বুদ্ধিও